নমস্কাৰ বন্ধুসকল, আজি মই আছো ধেমাজি দত্ত হোলচেলত। দেখিছেনে আপোনালোকে? এইফালে চাওক, আপোনালোকে দত্ত হোলচেল লিখা আছে। মোৰ ইয়াত ধেমাজি নৌপোৱাৰ আগতে যিটো ট্ৰেফিক পইণ্ট হয়, ট্ৰেফিক পইণ্ট নৌপোৱাৰ আগতে লেফ্ট চাইডে পায় দত্ত হোলচেল। আৰু যিটো আপোনালোকে হয়তো ইউটিউবত চাবলৈ পায় তেখেতক, আৰু আপোনালোকে হয়তো এই দোকানখন দেখি আজি গমেই পাই গৈছে মই ক'ত আহিছোঁ বা কি কৰিবলৈ আহিছোঁ। এইখন এখন হ'ল মানে কাপোৰৰ হোলচেল দোকান, আৰু মহিলাসকলে এইখন হয়তো মানে বহুতে ইয়াক অনলাইন অৰ্ডাৰ বা মানে ফোন কৰি অৰ্ডাৰ কৰি তেখেতলোকে লৈও আছে, তেখেতলোকে গমো পায়। তো চাব, ময়ো নিজেও আহিলোঁ, মানে ডিব্ৰুগড়ৰ পৰা আহিলোঁ, আৰু আহি মই চাওঁ আৰু নিজে অলপ কাপোৰ বজাৰ কৰিব আছে, যিহেতু বহাগ বিহু ওচৰ পাইছেহি। আৰু সেই গতিকে আহিছোঁ, আৰু আপোনালোককো দেখুৱাম কেনেকুৱা ধৰণৰ কি আছে এই দোকানখনত বা কেনেকুৱা ধৰণৰ দামবিলাক। তো আপোনালোকে চাব নিশ্চয়। আহক ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই যোৱাৰ লগে লগে এইফালে চাওক, আপোনালোকে মানে বেছি সংখ্যক মহিলাৰ কাৰণে থকা কাপোৰ কানি বিভিন্ন ধৰণৰ আছে, আৰু এইফালে কাপোৰ চাই আছে। আৰু হ'ল নাই লোৱা? হৈছে। তো আপোনালোকে হয়তো মানে ইউটিউবত চাই থাকে, আৰু আজি পুৰা দোকানখন চাওক। আপোনাৰ মই নিজেও চাবলৈ আহিলোঁ। ভেৰাইটিজ আছে, মানে কাপোৰ কানি আপোনাৰ মহিলাসকলৰ কাৰণে, বিশেষকৈ মানে মহিলাসকলৰ কাৰণে বেছি কাপোৰ কানি ইয়াত উপলব্ধ আছে। কেনেকুৱা ধৰণৰ লাগে আপোনাৰ বিভিন্ন ধৰণৰ পাব এইফালে। আৰু বাকীবিলাক দোকানৰ তুলনাত ইয়াত বহুত কম দামতে পোৱা যায়। আমাৰ বৰ্তমানলৈকে এতিয়া কি কাপোৰ ল'লে জানো? আৰু কি ল'ব আছে? আৰু কওকচোন, আপোনাৰ ইয়াত দোকান কেনেকুৱা কি বিজনেছ আপোনাৰ অনলাইনতে আপোনালোকে হয় হয়, আমাৰ অনলাইনতো যায়, অফলাইনো আহে। এতিয়া ধৰক কাষ্টমাৰ যেনেকৈ অফলাইন লৈ আছে, এনেকৈ আমি অনলাইনত পঠাওঁ। আমি ভিডিঅ' বনোৱা হয়, যিসকলে আমাৰ ভিডিঅ'বিলাক চাইছে তেখেতলোকে অৰ্ডাৰ কৰি আছে মাল। যদি আপোনালোকে দোকানৰ কাৰণে লওঁ বুলি ভাবিছে, দোকানৰ কাৰণেও ল'ব পাৰিব, আমি দোকানৰ কাৰণেও দিওঁ। আৰু আমাৰ এড্ৰেছটো হ'ল ধেমাজিতে আমাৰ দোকান আছে। দোকানৰ নাম লিখা আছে দত্ত হোলচেল বুলি। আপোনালোকে যদি আহে, যদি চিনি নাপায়, মোক কণ্টেক্ট নম্বৰ যোগাযোগ কৰিব। আৰু আপোনালোকে যদি বিজনেছ কৰিবৰ কাৰণে ল'ব বিচাৰে, বহুত ল'ব পাৰিব, যেনেকুৱা আইটেম লাগে চব ল'ব পাৰিব। ইয়াতে যিমানবিলাক মই এতিয়া দেখি ল'ব পাইছোঁ, বহুত কাষ্টমাৰ লগ পালোঁ, অলৰেডি ক'লোঁ। কিছুমান তেখেতলোকেও মোবাইলত চাইও আহিছে, কিছুমান আৰু ইয়াত লোকেল কাষ্টমাৰো আছে ফিজিকেলি, আৰু কিছুমানে অনলাইন। এতিয়াতো দেখিছোঁ আপোনাক মানে আমাৰ চব অনলাইনে হয়। ইমান বিজি মানে আপুনি ফোনৰ ওপৰত ফোনো আহি আছে আৰু অৰ্ডাৰ দি আছে তেনেধৰণে। হয়, খুব ভাল লাগিলে। আমাৰ ৰেগুলাৰ ভিডিঅ' বনোৱা হয়। আমাৰ এটা চেনেল আছে, আপোনাৰ MD ব্লগ 09 চেনেল আছে আমাৰ। সেই চেনেলতে আমি ভিডিঅ' বনোৱা হয়, আৰু সেনেকৈও কাষ্টমাৰ বহুত দূৰৰ কাষ্টমাৰ আহে, আৰু দোকানৰ কাৰণেও যদি লাগে নিবলৈ আহে, সেনেকুৱা। খুব ভাল লাগিলে আহি ইয়াতে, আপোনাৰ ইয়াতে। আপোনাৰ কি হয়, গোটেইখিনি যিমানখিনি মানে ভেৰাইটিজ আপোনাৰ বস্তু আমাৰ চব আইটেম পাব, চাদৰ মেখেলা লগতে ৰেডিমেড আপোনাৰ চব আইটেমে পাব। আমাৰ ইয়াতে বাচ্চা পৰা আপোনাৰ ডাঙৰ জেণ্টছ লেডিজ চব আইটেম পাব। আৰু কোনোবাই যদি আপোনাৰ পৰা নিজৰ তাতে দোকান খুলি বা বিক্ৰী কৰিব বিচাৰে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ আপোনালোকে? না, আমি মানে কি হয়, আপোনাৰ যদি বিজনেছৰ কাৰণে ল'ব বিচাৰে, প্ৰতিটো আইটেমে 6 পিচকৈ ল'ব লাগিব। খোলাকৈ আমি নিদিওঁ। আপোনাৰ প্ৰতিটো আইটেম 6 পিচকৈ ল'ব লাগিব, তেতিয়া আপোনাৰ দোকানৰ কাৰণে আমি দিম। মানে এটা বেলেগ এটা ৰেট। হয়, সেইটো ৰেট সম্পূৰ্ণ বেলেগ হ'ব। এতিয়া ধৰি লওক, আপোনাৰ যদি কোনোবাই যদি 200 টকা বিকিছোঁ, সেইটো আপোনাৰ 150 টকাত পাব, 140 টকা পাব, এনেকুৱা হয়। আপোনাৰ ৰেট লৈ আছে। ঠিক আছে, ধন্যবাদ। ভাল লাগিল আপোনাৰ দোকান পাই। হয় হয়, আপোনাৰ এই দোকানখন আপোনাৰ আৰু ছাকচেছ হওক, যাতে আপোনাৰ তাৰে কামনা কৰিছোঁ। হয়, থেংক ইউ। এবাৰ লোৱা হৈ গ'ল নে? সকলো হৈ গ'ল নে জান লোৱা? আমাৰ লোৱা হৈ গ'ল। আমিও বজাৰ কৰা হৈ গ'ল ইয়াতে, আৰু আমি এতিয়া লাহে লাহে ওলাইছোঁ। বজাৰ কৰিলে বৰ বেছি কৰা নাই, আৰু এনেই সৰু সুৰাকৈ।